এভৰিৱান ষ্টাডি ইনচাইটৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ। আজিৰ এই ভিডিঅ'টো আমি আমাৰ জনে মেথামেটিক্সৰ PYQ সলিউশ্যন চিৰিজ আপোনালোকৰ লগত ডিছকাশ্যন কৰি আছোঁ। তাৰে 7 নম্বৰ ভিডিঅ'টো আপোনালোকৰ আগত দাঙি ধৰিলোঁ। এই গোটেই ভিডিঅ' চিৰিজটো মিছ নকৰিবৰ কাৰণে আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ লগতে বেল আইকনটো টিপি ৰাখিব যাতে এটাও ভিডিঅ' ইয়াৰ পৰা আপোনালোকৰ মিছ নহয়। এই যিমানখিনি আমি মেথামেটিক্সৰ PYQ সলিউশ্যন ডিছকাশ্যন কৰি আছোঁ সেইখিনি অলৰেডি আমাৰ আছাম গভৰ্ণমেণ্টৰ ভেৰিয়াছ এক্সামিনেশ্যনছত সুধি গৈছে। লগতে আমাৰ যিমানখিনি আপকামিং আছাম পুলিচ, আছাম ফৰেষ্ট বা ADR এক্সামিনেশ্যনছ আছে তাৰ কাৰণে এই ভিডিঅ' চিৰিজটো খুবেই গুৰুত্বপূৰ্ণ। লগতে আপকামিং এই গোটেই ভিডিঅ' চিৰিজটোত আপোনালোকৰ লগত মই ভিডিঅ' মাধ্যমেৰে মেথামেটিক্সৰ ডিফাৰেণ্ট যিমানখিনি আমাৰ টপিকছ আছে সকলোখিনি ডিছকাশ্যন কৰিব ট্ৰাই কৰিম। চ' আমি প্ৰথম কুৱেশ্যনটো ইয়াতে ল'ম, য'ত নেকি সুধিছে দি এভাৰেজ এজ অফ 24 ষ্টুডেণ্টছ ইন এ ক্লাছ ইজ 14 years and 3 months। চ' 24জন ছাত্ৰৰ ইয়াতে গড় বয়স প্ৰায় 14 বছৰ 3 মাহ বুলি কৈছে। তাৰপাছত ডিউ টু দ্য এডমিশ্যন অফ 6 নিউ ষ্টুডেণ্টছ দ্য এভাৰেজ অফ টোটেল 30 ষ্টুডেণ্টছ বিকেম 13 years and 4 months। চ' নতুনকৈ 6জন ল'ৰা ছোৱালীৰ ইয়াতে এডমিশ্যন হ'ল ষ্টুডেণ্টছৰ ছাত্ৰৰ। তাৰপাছত যোনটো গড় বয়স সেইটো প্ৰায় 13 বছৰ 4 মাহলৈকে ইয়াতে হ্ৰাস পালে। তাৰপাছত দ্য এজ অফ ওৱান পাৰ্টিকুলাৰ নিউ ষ্টুডেণ্ট ইজ 12 years and 7 months। সেই গোটেই ছাত্ৰকেইজন যিখিনি আমাৰ নতুনকৈ এডমিশ্যন হৈছিলে 6জনৰ, তাৰে এজনৰ বয়স প্ৰায় ইয়াতে 12 বছৰ 7 মাহ বুলি ক'লে। চ' ফাইণ্ড দ্য এভাৰেজ এজ অফ দি ৰিমেইনিং 5 নিউ ষ্টুডেণ্ট। বাকী 5জন নতুন ছাত্ৰৰ গড় বয়স ইয়াতে কিমান আছিলে নিৰ্ণয় বা আমি ধাৰ্য কৰিব লাগে। ঠিক আছে, এই কুৱেশ্যনটো কৰিবৰ কাৰণে আমি প্ৰথমতে আমি যিখিনি টোটেল আমাৰ বা মুঠ বয়স যিখিনি আমাৰ তাত আছিলে 24জন ল'ৰা ছোৱালীৰ সেইখিনি আগতে আমি উলিয়াব লাগিব। তাৰপিছত 30জন ল'ৰা ছোৱালীৰ মুঠ বয়স কিমান হ'ব যিখিনি আমি যোগ কৰিলে সেইখিনি ওলাই, তাৰ পৰা আমি যিখিনি ডিফাৰেঞ্চ বা যিখিনি পাৰ্থক্য সেইখিনি মাইনাছ কৰি ওলাই, তাৰ পৰা আমি 12 বছৰ 7 মাহ মাইনাছ কৰি আমি 5ৰে হৰণ কৰিলে এনচাৰটো পাই যাম। ঠিক আছে, চ' তেতিয়াহ'লে প্ৰথমতে আমি মুঠ 24জন ল'ৰা ছোৱালীৰ গোটেই বয়সখিনি যদি আমি টোটেল বা যোগ কৰোঁ তেতিয়া কিমান পাম সেইখিনি আগতে উলিয়াব লাগিব। এই কুৱেশ্যনটো কৰিবৰ কাৰণে এই গোটেই যিমানখিনি আমাৰ তাত বয়স আছে গোটেইখিনি আমি মাহত ল'ম বা মান্থছ হিচাপত আমি প্ৰথমতে কেলকুলেট কৰি ল'ম। ডেট মিনছ 24জন ল'ৰা ছোৱালীৰ এভাৰেজ বয়স যদি ইয়াতে আমাৰ 14 বছৰ প্লাছ 3 মাহ বুলি দিছে, তেতিয়াহ'লে আমি গোটেইখিনি মাহত ল'ব লাগিলে কিমান হ'ব ইয়াতে প্ৰায় 14 পূৰণ 12, যিহেতু এক বছৰত আমাৰ 12 মাহ থাকে, প্লাছ 3 মাহ, ৰাইট। চ' ডেট মিনছ আমাৰ তাত কিমান হ'ব 14 পূৰণ, যদি আমি এটা 12 কৰোঁ তেতিয়া আমাৰ তাত কিমান আহিলে প্ৰায় 168 বা 168 প্লাছ 3 কৰিলে আমি কিমান পাম প্ৰায় 171 মান্থ আমাৰ ইয়াতে এভাৰেজ এজন ল'ৰা ছোৱালীৰ বয়স হ'বগৈ 171 মাহ। ঠিক আছে, এতিয়া টোটেল এই 24জনৰ এক ছেকেণ্ড, এই টোটেল 24জনৰ এজ যদি ওলাব লাগে তেতিয়া আমি কি কৰিব লাগিব 24 পূৰণ 171 কৰিলে আমি পাই যাম। ঠিক আছে, ডেট মিনছ 171 পূৰণ যদি আমি 24 কৰোঁ তেতিয়া কিমান পাম প্ৰায় 4104 মাহ। এইটো হৈছে আমাৰ টোটেল বয়স 24জন ল'ৰা ছোৱালীৰ সেই ক্লাছটোত যিমানখিনি যেতিয়া আমি যোগ কৰিম তেওঁলোকৰ বয়সখিনি। ঠিক আছে, আমি এই বস্তুটো এজ অফ নাও নোট কৰি থৈ দিলোঁ 4104 বুলি। এতিয়া আমি চাম ছেকেণ্ড কেছটোত। ছেকেণ্ড কেছটোত কি হৈছিলে 30জন ল'ৰা ছোৱালী আছিলে, ৰাইট। 30জন ল'ৰা ছোৱালীৰ আমাৰ এভাৰেজ বয়স কিমান বুলি ক'লে এতিয়াতে 13 বছৰ আৰু 4 মাহ, ৰাইট। চ' 13 বছৰ মানে কিমান হ'ব 13 পূৰণ 12 মাহ আৰু 4 মাহ, মানে 13 পূৰণ 12 কৰিলে কিমান হ'ব আমাৰ প্ৰায় 156 যোগ কৰিলে 4 আমি কিমান পাম প্ৰায় 160 মাহ আমাৰ কিমান হ'ব অন এন এভাৰেজ আমাৰ 30জন ল'ৰা ছোৱালীৰ বয়স। এতিয়া টোটেল বা মুঠ বয়স এই ল'ৰা ছোৱালীৰ গোটেই 30জন ল'ৰা ছোৱালী যদি আমি যোগ কৰোঁ, ৰাইট, টোটেল 30 ষ্টুডেণ্টৰ যদি আমি এজ ওলাব লাগে ডেট মিনছ 160 পূৰণ আমি 30ৰে কৰিম, তাৰে কিমান ওলাব প্ৰায় 16 পূৰণ 3 কৰিলে আমি 48 আৰু দুটা শূন্য আহিলে প্ৰায় 4800 মাহ আমাৰ তাত টোটেল বয়স ইয়াতে থাকিবগৈ 30জন ল'ৰা ছোৱালী যেতিয়া আমি উলিয়াম, ৰাইট। চ' ডেট মিনছ আমাৰ কি হ'ব এতিয়া আমি 30জন ল'ৰা ছোৱালীৰ টোটেলৰ পৰা ইয়াতে মাইনাছ কৰিম 24জন ল'ৰা ছোৱালীৰ টোটেল যিখিনি বয়স আছিলে, তেতিয়া আমি ইয়াৰ পাৰ্থক্যটো পাম। তেতিয়াহ'লে 30জন ল'ৰা ছোৱালীৰ আমাৰ টোটেল মুঠ বয়স আছিলে প্ৰায় 4800 মাহ আৰু ইয়াৰ পৰা আমি
মাইনাছ পাই আমি বিয়োগ কিমান কৰিম প্ৰায় 4104 ঠিক আছে 4104 মানে কিমান হ'ল আমাৰ 24 জন ল'ৰা ছোৱালী যিখিনি মুঠ বয়স আছিলে ৰাইট সো দ্যাট মিন্স আমাৰ তাত কিমান হ'ব 48ৰ পৰা যদি আমি ইয়াতে 4104 বা 4104 যদি আমি এটা মাইনাছ কৰোঁ প্ৰায় 694 বা 696 মাহ আমাৰ তাত থাকি যাব ঠিক আছে এতিয়া কি ক'লে এজন ল'ৰাৰ নতুনকৈ যিখিনি এডমিশ্যন হৈছিলে তাৰ এজনৰ বয়স কিমান বুলি ক'লে 12 বছৰ প্লাছ 7 মাহ বুলি ক'লে ঠিক আছে তো এইজন ল'ৰাৰ বয়স কিমান হ'ব প্ৰায় 12 পূৰণ 12 প্লাছ 7 মাহ 12 পূৰণ 12 কৰিলে আমি 144 পাম প্লাছ 7 মানে কিমান হ'ব প্ৰায় 151 মাহ এইজন ল'ৰাৰ বয়স হ'বগৈ এই বয়সখিনি আমি ইয়াৰ পৰা কি কৰিম মাইনাছ কৰিম তেতিয়াহ'লে আমি লাষ্ট 5 জন যিখিনি ল'ৰা আমাৰ তাত এডমিশ্যন হ'ল তাৰে এক্সেক্ট মুঠ বয়সখিনি আমি পাই যাম ঠিক আছে দ্যাট মিন্স 5 জন ল'ৰা ছোৱালী যিখিনি নিউ এডমিশ্যন হৈছিলে তাৰ টোটেল এজটো ওলাবৰ কাৰণে আমি কি কৰিম 696 মাইনাছ 151 তাৰপিছত কিমান আহিব আমাৰ প্ৰায় 696 মাইনাছ 151 যদি আমি কৰোঁ ইয়াতে কিমান পাম প্ৰায় 545 ঠিক আছে 545 মাহ আমি পাম এতিয়া বাকী 5 জন ল'ৰা ছোৱালীৰ যদি আমি গড় বয়স যদি উলিয়াব লাগে তেতিয়া কি কৰিব লাগিব এভাৰেজ অফ last 5 student is equal to 545 divided by 5 okay so 545 যদি ইয়াতে আমি হৰণ কৰোঁ 5ৰে তেতিয়াহ'লে কিমান পাম পাই আমি 109 মান্থ তেওঁলোকৰ বয়স পাম ঠিক আছে এতিয়া যদি আমি এই গোটেই বস্তুটো 12ৰে যদি হৰণ কৰোঁ তেতিয়াহ'লে কিমান হ'ব 109ক যদি আমি 12ৰে হৰণ কৰোঁ ৰাইট তেতিয়াহ'লে প্ৰায় আমাৰ 9 বাৰলৈকে যাব ডেট ইজ দি 108 আৰু অলপ কিবা ৰ'বগৈ ৰাইট ডেট মিন্স কিমান হ'ব 9 বছৰ 1 মাহ অ'কে চ' 108 মানে হ'ল আমাৰ 1 বছৰত ৰাইট সৰি 9 বছৰত আমাৰ 108টা মাহ থাকিব আৰু MIR লগত এক্সট্ৰা থাকিব সেইটো কিমান হ'ব যায় 109 হ'ব যায় ঠিক আছে চ' 9 বছৰ 1 মাহ হ'ব গৈ আমাৰ কাৰেণ্ট এই 5 জনৰ ল'ৰা ছোৱালীৰ এভাৰেজ এজ বা গড় যোনটো বয়স ঠিক আছে আইপিএল আপোনালোকে বুজি পালে আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া চ' নেক্সট কুৱেশ্যনটো সুধিছে দ্য প্ৰফিট আৰ্নড ৱেন এ চাৰ্ট ইজ চ'ল্ড ফৰ 600 ইজ 10 টাইমছ দ্য লছ ইনকাৰ্ড ৱেন ইট ইজ চ'ল্ড ফৰ 270 ৰাইট এটা চোলা বা এটা চাৰ্ট যদি আমি 600 টকাত বিক্ৰী কৰিলে যিমানখিনি লাভ হয় সেই লাভৰ পৰিমাণ সেই চোলাটো 270 টকাত বিক্ৰী কৰিলে হোৱা লোকচানৰ 10 গুণ ঠিক আছে যদি তেওঁ 20% লাভ কৰিব বিচাৰে তেন্তে চোলাটো কিমান দামত বিক্ৰী কৰিব লাগিব right at what price he should sell the shirt if you want to make a profit of 20% ঠিক আছে সো এই কোৱেশ্যনটো আমি ইয়াতে কৰি চাম সো এই কোৱেশ্যনটো আমি ইয়াতে সলভ কৰিবলৈ ট্ৰাই কৰোঁ ঠিক আছে সো ইয়াতে সুধিছে প্ৰফিট আৰ্ন when a shirt is sold for 600 is 10 times সো ইয়াতে অকল চেলিঙৰ কথা কোৱা হৈছে ৰাইট গোটেই এই কুৱেশ্যনটোত যে আমি ইমান দামত বেচিম ইমান দামত কিনিলে ইমান হ'বগৈ কিন্তু এই চাৰ্টটো সেই মানুহজনে কিবা এটা দামত কিনিছে আৰু সেই প্ৰাইচটো আমি কি বুলি লিখিম কষ্ট প্ৰাইচ বুলি লিখিম আৰু কষ্ট প্ৰাইচটো আমি এটা ধৰি ল'ম লেট এক্স বি দি কষ্ট প্ৰাইচ বুলি ঠিক আছে এক্সটো আমাৰ লেট চাপ'জ কষ্ট প্ৰাইচ বুলি আমি ইয়াতে ধৰি ল'লোঁ মানে কিনা দামটো ঠিক আছে এতিয়া কিনা দামটোতকৈ যদি আমি 270 টকাত বেচোঁ তেতিয়া আমাৰ লছ হয় ৰাইট আৰু যদি আমি 600 টকাত বেচোঁ তেতিয়াহ'লে আমাৰ 10 গুণ লাভ হয়গৈ বুলি কৈছে ঠিক আছে ৰাইট যিমানখিনি ইয়াতে আমাৰ লছ হ'ব অ'কে ৰাইট চ' ডেট মিন্স কি হ'ব আমি কষ্ট প্ৰাইচতকৈ যদি 270 টকাত যদি আমি বিকোঁ ৰাইট অ'কে তেতিয়াহ'লে আমাৰ কিমানখিনি লছ হ'ব যিমানখিনি নেকি আমাৰ 600 টকাত যদি বিকোঁ 600 টকাত বিকাৰ পিছত আমাৰ তাৰ পৰা যদি আমি কিনা দামটো যদি মাইনাছ কৰোঁ তেতিয়া লাভৰ এমাউণ্টটো থাকিব আৰু তাক যদি আমি 10ৰে হৰণ কৰোঁ ঠিক আছে 10 টাইমছ যিহেতু হৈ আছে ৰাইট ডেট মিন্স কিমান হ'ব এই কুৱেশ্যনটো যদি আমি সলভ কৰোঁ 10x minus 2700 is equal to 600 minus x অ'কে ডেট মিন্স কিমান হ'ব 10x ইয়াৰ পৰা এইটো গ'লে আমাৰ কিমান হ'ল গৈ কিনে এইটো গৈ কিনে যিহেতু মাইনাছ হৈ আছে ইয়াতে প্লাছ হৈ যাব 11x হৈ গ'ল আৰু এইখিনি মাইনাছ হৈছে ইফালে গ'লে প্লাছ হ'ব চ' 2700 কিমান হ'ল প্ৰায় 3300 হয়নে ৰাইট চ' ডেট মিন্স 11x is equal to 3300
আৰু x ইকুৱেল টু কিমান হ'ব 3300 ডিভাইডেড বাই 11 which is equal to 300 so 300 টকা আমাৰ কি হ'ব কিনা দাম বা কষ্ট প্ৰাইচ হ'বগৈ ঠিক আছে ৰাইট সো এইখিনি হ'ল আমি যিখিনি দামত কিনিছিলো এতিয়া আমি যদি ইয়াতে যেহেতু আমি 300 টকাত কিনিছিলো আমি যদি ইয়াতে 20% যদি লাভ ল'ব লাগে তেতিয়া আমি কিমান দামত বিকিব লাগিব হয় না নহয় that means কি হ'ব আমাৰ 20% right by 100 into আমাৰ 300 okay right plus আমাৰ 300 টকাটো এক সেকেন্ড প্লাস আমাৰ 300 টকাটো যেহেতু এটো আমাৰ কষ্ট প্ৰাইসত এড হ'বগৈ ৰাইট সো এটো আমাৰ কিমান হ'ল প্ৰায় আমি এটো হৰণ কৰিম এটো হ'ল আমাৰ 3 হৈ গ'ল ৰাইট 20 পূৰণ 3 কৰিলে কিমান 60 প্লাস 300 ৰাইট সো দ্যাট মিন্স আমাৰ টোটাল আনসাৰ কিমান হ'ব যায় 360 টকা যদি আমি তাতে 20% যদি লাভ ল'ব লাগে সো ইয়াৰ কাৰণে অপচন কি হ'ব অপচন ডি ইজ দি কাৰেক্ট আনসাৰ দ্যাট ইজ দি RS 360 বা rupees 360 okay so আমি next question to lage jao etia so next question to hudise two candles of same height can burn completely in 8 hours and 10 hours so একে উচ্চতাৰ দুডাল মমবাতি ইয়াতে ক্ৰমে 8 ঘণ্টা আৰু 10 ঘণ্টাত সম্পূৰ্ণৰূপে জ্বলি শেষ হ'ব পাৰে ঠিক আছে যদি দুয়োডাল মমবাতি একে সময়তে নিজ নিজ গতিৰে জ্বলিবলৈ আৰম্ভ কৰে তেন্তে কিমান সময়ৰ পাছত তেওঁলোকৰ উচ্চতা প্ৰায় 5:6 বা 5:6 হ'বগৈ right if both start burning at the same time at their respective speed then find how much time the ratio of their heights will be 5:6 so 5 আৰু 6 অনুপাতত তেওঁলোকৰ কিমান হাইট হ'বগৈ বুলি সোধা হৈছে এই কোৱেশ্চনটোত সকলোতকৈ ইম্পৰ্টেন্ট আমি এটা বস্তু জানাটো উচিত যে দুইডাল মমবাতি লেটস সাপোজ প্ৰথম মমবাতি জালৰ যোনটো জ্বলাৰ যোনটো গতি বা স্পিড যোনটো ইয়াতে সেই মমডাল জ্বলি আহি থাকে ৰাইট সেই বস্তুটো বেলেগ আৰু সেকেন্ড যোনডাল মমবাতি তাৰ যোনটো জ্বলাৰ বা ইয়াতে বাৰ্নিংৰ যোনটো ৰেট অফ বা ৰেসপেক্টিভ যোনটো স্পিড হেতু বেলেগ হয় ওকে ৰাইট সো প্ৰথমতে যদি লেটস সাপোজ মই ধৰিলো L আমাৰ লেন্থ অফ ক্যান্ডেল হিচাপত যদি আমি ধৰিলো ৰাইট L হল আমাৰ কি হে মমবাতি এই দুডাল মমবাতিৰে আমাৰ যিখিনখিনি দীঘল বা আমাৰ হাইট যিমানখিনি আছে এটো আমি L বুলি ধৰি ললো তেতিয়া হলে ৰেট অফ বাৰ্নিং প্ৰথম যোনডালৰ হ'ব হেতু লেটস সাপোজ আমি ধৰি ললো L/8 ৰাইট যেটো 8 ঘণ্টাত জ্বলি শেষ হ'ব তেতিয়া হলে L/8 বুলি আমি ধৰিম ৰাইট সেকেন্ড যোনডাল মম আছে তাৰ যোনটো ৰেট অফ বাৰ্নিং বা জ্বলনশীলৰ যোনটো গতি হেতু আমি লেটস সাপোজ ধৰি ললো L/10 বুলি ৰাইট সিমিলাৰলি ওকে সো তেতিয়া হলে আমাৰ কি হ'ব এতিয়া আফটাৰ a good amount of time লেটস সাপোজ ধৰি ললো যে সেই সময়খিনি t বুলি মই ধৰি ললো ৰাইট t ইকুৱেল টু টাইম যেতিয়া নেকি আমাৰ ৰেশিওটো 5:6 হ'বগৈ ৰাইট t ইকুৱেল টু টাইম হিচাপত সেইখিনি সময় মই ধৰি ললো ঠিক আছে সো তেতিয়া হলে প্ৰথমডাল মমবাতিৰ কিমানখিনি লেন্থ বা কিমানখিনি দৈৰ্ঘ্য বা হাইট ৰবগৈ সেই বস্তুটো কেনেকুৱা হ'ব আমাৰ যেহেতু আৰম্ভণিতে L লেন্থ আছিল তাৰ পৰা কমি যাব কিমানখিনি কমি যাব L/8 পূৰণ t আমাৰ কমি যাব যেহেতু হিমানখিনি সময়ত কিমানখিনি আমাৰ ৰেট অফ বাৰ্নিং ইয়াতে আমি এচিভ কৰিলো হিমানখিনি ইয়াতে কমি যাব ঠিক আছে সিমিলাৰলি আমাৰ কি হ'ব L minus L/10 into t ৰাইট আৰু এটো কিমান হ'বগৈ আমাৰ অনুপাত 5:6 ঠিক আছে আৰু এই এমসিকিউটো আমি ইয়াতে সলভ কৰিব ট্ৰাই কৰিম এই গুটেই এই ইকুৱেশনটোত সলভ কৰিলে আমাৰ এনসাৰ ওলাই আহি পৰিব সো L minus L/8 into t divided by L minus L/10 into t is equal to 5/6 ঠিক আছে ৰাইট সো ইয়াৰ পৰা আমি L কমন লম L কমন ললে কি হ'ব আমাৰ 1 minus 1 t/8 সৰি ঠিক আছে সো ইয়াৰ পৰা আমি L কমন ললো 1 minus ইয়াতে কিমান হ'ব আমাৰ t/10 right which is equal to 5/6 so L আমাৰ ইয়াতে কি গল কেনসেল গল আৰু এটো আমি ইয়াৰ লগত পূৰণ কৰিম এটো আমি ইয়াৰ লগত পূৰণ কৰিম ঠিক আছে তেতিয়া হলে আমাৰ কিমান ৰবগৈ that means 6 okay 6 ইয়াৰে আমাৰ পূৰণ হ'ব 6 minus 6t/8 is equal to আমাৰ কিমান 5 minus 5t/10 আমাৰ তাৰ আহি যাব ঠিক আছে
ৰাইট চ' ডেট মিনছ কি হ'ব আমাৰ ইয়াৰ পৰা কাটা যাব 3 এইটো আমাৰ 4 ৰ'ল 2ৰে কাটি দিলোঁ এইটো আমাৰ 5ৰে কাটিলোঁ ইয়াতে 2 ৰ'ল ইয়াতে আমাৰ ওপৰত এটা 5 হৈ যাব ঠিক আছে এই 6টো আমাৰ সিফালে যদি গুচি যায় বা 5টো যদি ইফালে আহি যায় এফালে হ'ব 6 পৰা 5 মাইনাছ হ'ব ডেট মিনছ আমাৰ কিমান থাকিলে 1 মাইনাছ 3t/4 right which is equal to what minus second minus 5t/2 ঠিক আছে মই সৰলভাৱে একদম সলভ কৰি দিব ইয়াতে ট্ৰাই কৰিছোঁ ঠিক আছে চ' ইয়াতে যদি এই 3t/4টো ইফালে যদি গুচি যায় যিহেতু ইয়াতে মাইনাছ হৈ আছে ইফালে পজিটিভ হৈ যাব ৰাইট চ' 3t সৰি এইটো 5টো নাহে এইটো অকল হেৰিটো আহিব ঠিক আছে 3t minus 3t/4 এক ছেকেণ্ড 3t/4 minus t/2 is equal to 1 right so 3t/4 যদি হয় আমাৰ কি হ'ব ইয়াতে আমাৰ ইয়াতে 3 minus 4 sorry 3 minus 2 t/4 is equal to 1 right so ইয়াতে কিমান হ'ব গৈ কিনে t/4 is equal to 1 মানে t is equal to 4 okay right so এই গোটেই ইকুৱেশ্যনটো আমি সলভ কৰি কিনে পি খালো that is the t is equal to 4 hours ঠিক আছে সো কাৰেক্ট আনসাৰ কিমান হ'ব আমাৰ অপচন সি 4 ঘণ্টা মূৰত আমাৰ এই গোটেই ৰেশিওটো 5:6 হ'ব গৈ ঠিক আছে আই বিলিভ আপোনালোকে বুজি পালে এই কুৱেশ্যনটো অলপমান টাফ কাইণ্ড অফ কুৱেশ্যন আছিল বাট ইজিলি আমি এই কুৱেশ্যনটো কৰি দিলোঁ ঠিক আছে সো আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া ইয়াতে সুধিছে ইফ দ্য লেন্থ অফ এ ৰেক্টেংগল ইজ ইনক্ৰিজ বাই 10% ৰাইট যদি আমি ইয়াতে এটা আয়তৰ যোনটো দিগ সেইটো 10%ৰে বৃদ্ধি কৰিলোঁ আৰু তাৰ লগতে উইথ ইজ ডিক্ৰিজ বাই 10% যোনটো তাৰ প্ৰস্থ বা বহল সেইটো প্ৰায় 10%ৰে যদি হ্ৰাস কৰিলোঁ তেতিয়াহ'লে দ্য এৰিয়া অফ দ্য ৰেক্টেংগল ইজ তেন্তে আয়তটোৰ কালি বা এৰিয়া কিমানখিনি শতাংশৰে ইয়াতে কমি আহিলে বা বৃদ্ধি হ'ল বুলি ইয়াতে সুধিছে তেতিয়াহ'লে লেট ছাপ'ছে আমি ধৰি ল'লোঁ আমাৰ যোনটো এইটো আয়ত আছে ৰাইট আয়তটো লেট ছাপ'ছে এল হ'ল ইয়াৰে লেন্থ বা দিগ আৰু বৃদ্ধটো হ'ল ইয়াৰে প্ৰস্থ বা যোনটো আমাৰ বহল আছে সেইটো বি বুলি আমি ধৰি ল'লোঁ ঠিক আছে চ' ইনিচিয়েলি যোনটো এৰিয়া ইয়াৰে হ'ব সেইটো হ'ব এল ইনটু বি বা এল বি হ'বগৈ অ'কে ৰাইট বাট নতুন এৰিয়াটো কি হ'ব নতুন এৰিয়াটো লেট ছাপ'ছে নতুন যোনটো এল হ'ব সেইটো আমি কি বুলি ধৰিম ইয়াতে যিহেতু 10% ইয়াতে ইনক্ৰিজ কৰা গৈছে লেন্থটো চ' ডেট উইল বিকাম 1 প্লাছ 0.1 অফ এল এইটো L1 বুলি আমি ধৰি ল'লোঁ ঠিক আছে ৰাইট নতুন যিহেতু আমাৰ এইটো লেন্থ চ' ডেট মিনছ 1.1 অফ এল হ'বগৈ ৰাইট তাৰপিছত যোনটো আমাৰ ব্ৰেথ বা নতুন যোনটো দিশ সেইটো B1 বুলি আমি ধৰি ল'লোঁ ঠিক আছে এইটোত কি হৈছে 10% আমি হ্ৰাস কৰিছোঁ ডেট মিনছ 1 minus 0.1 of B which is equal to 0.9 of L sorry 0.9 of B হ'বগৈ এইটো আমি সেকেন্ড ইকুৱেশ্যন ধৰি ল'লোঁ চ' নিউ এৰিয়া বা নতুন এৰিয়া আমাৰ কিমান হ'বগৈ সেইটো হ'ব 1.1 into 0.9 of L B হ'বগৈ ঠিক আছে চ' 1.1 into 0.9 যদি আমি কৰোঁ চ' 11 পূৰণ যদি আমি 9 কৰোঁ তেতিয়াহ'লে কিমান পাম 99 আৰু ইয়াতে কিমান আছে আমি 100ৰে এইটো হৰণ কৰিব লাগিব যিহেতু দুটা আমাৰ ইয়াতে ডেচিমেল আছে হয়নে দশমিক আমাৰ তাত দুটা আছে ডেট মিনছ 0.99 অফ এল বি মানে কিমান হ'ল ইয়াতে আগতে আমাৰ এল বি আছিলে এতিয়া নতুন এৰিয়া কিমান হ'ল আমাৰ 0.99 অফ এল বি মানে 1%ৰে কি হ'ল আমাৰ এই গোটেই আমাৰ ৰেক্টেংগলৰ এৰিয়াটো আমাৰ ডিক্ৰিজ বা কমি গ'ল সেইকাৰণে অপশ্যন চিটো হ'ব আমাৰ ইয়াৰে কাৰেক্ট আনচাৰ অ'কে আই বিলিভ আপোনালোকে বুজি পালে চ' নেক্সট কুৱেশ্যনকেইটালৈকে আগবঢ়াৰ আগত আমাৰ আছাম পুলিচৰ যোনটো 5,000+ পষ্টৰ কাৰণে যোনটো কোৰ্চ চলি আছে সেইখিনি আপোনালোকে জইন কৰিব পাৰে বা এই কোৰ্চখিনি এক্সপ্ল'ৰ কৰিব পাৰে যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ লগতে আপোনালোকে আমাৰ ADRE 3.0 আৰু আছাম পুলিচৰ যোনটো ক্ৰেছ কোৰ্চ তাতে জইন কৰিব পাৰে ইয়াৰ মই লিংক ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ লগতে আপোনালোকে আমাৰ GT/PGT টেটৰ যোনটো কোৰ্চ আছে টিচাৰ কাম ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যনছৰ সেইখিনি জইন কৰিবৰ কাৰণে আমাৰ যোনটো অফিচিয়েল এপ আছে প্লে ষ্ট'ৰত সেইটো ডাউনলোড কৰি কিনে এই কোৰ্চেছখিনি এক্সপ্ল'ৰ কৰিব পাৰে লগতে সেই কোৰ্চেছখিনি জইন কৰিব পাৰে আপোনাৰ এক্সামত ছাকচেছ হ'বৰ কাৰণে ৰাইট চ' আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ দ্য প্ৰাইম নাম্বাৰ অফ প্ৰাইম নাম্বাৰ্ছ বিটুইন 0 and 51 বুলি এই কুৱেশ্যনটোত সোধা হৈছে
ঠিক আছে সো কুৱেশ্যনটো এনেকুৱা কুৱেশ্যন যেতিয়া আমি ফেচ কৰোঁ এনেকুৱা কুৱেশ্যনৰ আনচাৰ্ছবিলাক আমাৰ তাত ৰেডি থকাটো বহুত বেছি দৰকাৰ কাৰণ এনেকুৱা কুৱেশ্যনবিলাক ইন জেনেৰেল আমি কমনভাৱে তাতে দেখা পাওঁ যে 0 আৰু 50ৰ ভিতৰত থকা কেইটা মৌলিক সংখ্যা আমি দেখা পাওঁ অ'কে কিমানটা মৌলিক সংখ্যা আমাৰ থাকে ৰাইট চ' এই মৌলিক সংখ্যাখিনি যদি আমি ইয়াতে লিখিব যাওঁ সকলোতকৈ সৰু মৌলিক সংখ্যা কিমান হৈছে আমাৰ 2 তাৰপাছত আহে 3 তাৰপিছত আহিব 5 তাৰপিছত আহিব 7 7ৰ পাছত 11 13 17 বা 17 তাৰপিছত আহিব 19 তাৰপিছত আহিব আমাৰ 23 তাৰপিছত 29 31 37 41 43 তাৰপিছত আহিব 47 আৰু ইয়াৰ পিছত নেক্সটটো আমাৰ যিহেতু 53 আহে সেইটো আমি নলওঁ যিহেতু 50ৰ ভিতৰত নাই অ'কে চ' এইকেইটা আমি যদি গণো কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15টা নম্বৰ এটা থাকে ঠিক আছে চ' কাৰেক্ট এনচাৰ কি হ'ব আমাৰ অপশ্যন বি 15 চ' এনেকুৱা কুৱেশ্যনছবিলাক আমি এক্সামত গৈ কিনে এনেকৈ হিচাপ কৰি কিনে লিখিব নোৱাৰোঁ এনেকুৱা যিমানকেইটা কুৱেশ্যন আমি পাওঁ সেইখিনি কৰি আমি ইয়াৰ আনচাৰ্ছবিলাক মেমৰাইজ বা মুখস্থ কৰি কিনে গ'লেহে এক্সামত আমাৰ ইজি হ'ব এই কুৱেশ্যনবিলাক কৰাৰ কাৰণে ঠিক আছে চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া চ' নেক্সট কুৱেশ্যনটো সুধিছে ইফ এ ইজ ইকুৱেল টু 7 বি ইজ ইকুৱেল টু 5 চি ইজ ইকুৱেল টু 3 তেন দ্য ভেলু অফ এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ মাইনাছ এ বি বি চি আৰু চি এ সুধিছে যদি এৰ ভেলু 7 5 আৰু বিৰ ভেলু 5 চিৰ ভেলু 3 তেতিয়াহ'লে এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ চি স্কুৱেৰ মাইনাছ এ বি বি চিৰ মান নিৰ্ণয় কৰিব লাগে কিমান হ'ব ইয়াৰ মান ঠিক আছে চ' এই কুৱেশ্যনটো আমি ইয়াতে কৰি চাওঁ যিহেতু ইয়াতে কি কৈছে আমাৰ এ ইকুৱেল টু 7 ৰাইট চ' এ স্কুৱেৰ মানে কিমান হ'ব আমাৰ 7 স্কুৱেৰ হ'বগৈ ৰাইট বি স্কুৱেৰ মানে কিমান হ'ব প্ৰায় 5 স্কুৱেৰ হ'বগৈ প্লাছ চি স্কুৱেৰ মানে কিমান হ'ব প্ৰায় 3 স্কুৱেৰ হ'বগৈ ঠিক আছে এ বি মানে কিমান হ'ব আমাৰ 7 পূৰণ 5 ৰাইট বি চি মানে কিমান হ'ব আমাৰ 5 পূৰণ 3 ৰাইট আৰু চি এ মানে কিমান হ'ব 3 পূৰণ 7 ঠিক আছে চ' আমি ইয়াতে কি কৰি চাম এইটো ইয়াতে আমি ভাঙি চাম এতিয়া 7 স্কুৱেৰ মানে কিমান হ'ব আমাৰ 49 5 স্কুৱেৰ মানে 25 আৰু 3 স্কুৱেৰ মানে হ'ল 9 ৰাইট ইয়াৰ পিছত আমি যিহেতু এইকেইটা গোটেইকেইটা আমাৰ মাইনাছ আছে গোটেইকেইটা আমি ভিতৰত প্লাছ কৰি ল'ব পাৰিম ৰাইট চ' ডেট মিনছ 7 5 গুণ 35 আৰু 5 পূৰণ 3 কিমান হ'ব আমাৰ ইয়াতে 15 প্লাছ 7 3 গুণ 21 বা 21 অ'কে চ' ডেট মিনছ ইয়াতে কিমান আহিব 49 25 যদি আমি ইয়াতে প্লাছ কৰোঁ কিমান আহিব প্ৰায় 74 প্লাছ 9 কৰিলে আমি কিমান পাম প্ৰায় ইয়াৰ পৰা আমি 83 বা 83 ইয়াৰ পৰা পাই যাম ঠিক আছে তাৰপাছত 35 15 আমাৰ কিমান হ'ল 50 50 21 কিমান হ'ল আমাৰ প্ৰায় 71 ঠিক আছে চ' 83 মাইনাছ যদি আমি ইয়াতে 71 যদি কৰোঁ চ' ডেফিনেটলি ইট উইল গিভ আছ 12 বা 12 সেইকাৰণে ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব আমাৰ 12 বা 12 বা অপশ্যন ডিটো হ'ব আমাৰ ইয়াতে কাৰেক্ট আনচাৰ আশা কৰিলোঁ আপোনালোকে ভাল পালে এই কুৱেশ্যনটো আমি যেনেকৈ ছল্ভ কৰিলোঁ এই গোটেইখিনি কুৱেশ্যন কৰিবৰ কাৰণে আমাৰ তাত যিখিনি স্কুৱেৰ নাম্বাৰ কমনলি যিখিনি সৰু সৰু নম্বৰ যেনেকৈ 7 5 3 সেই স্কুৱেৰ নাম্বাৰৰ ভেলুকেইটা আমি জানিব লাগিব তেতিয়াহে আমি ইজিলি এক্সাম হলত ইমানখিনি ইজিলি এই কুৱেশ্যনটো কৰিব পাৰিম নহ'লে আমি 7 পূৰণ 7 তাতে মাইনাছ কৰি থাকিম 5 পূৰণ 5 তাতে পূৰণ কৰি থাকিম আকৌ ঠিক আছে নহ'লে বহুতখিনি আমাৰ দেৰি হৈ যাব কুৱেশ্যনখিনি কৰোঁতে ঠিক আছে চ' আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ এতিয়া ইয়াতে সুধিছে যে 0.01 ইজ হোৱাট পাৰ্চেণ্টেজ অফ 0.1 ৰাইট ইয়াটোৰ কিমান শতাংশ ইয়াতে হ'ব 0.01 0.1ৰ যেতিয়া আমি যিকোনো ইয়াতে সংখ্যাৰ মাজত পাৰ্চেণ্টেজ কিমান হয় যেতিয়া উলিয়াব লাগে তেতিয়া আমি কি কৰিম ইটো সিটো হৰণ কৰি আমি 100ৰে পূৰণ কৰি দিম তেতিয়া আমাৰ একজেক্ট এনচাৰটো ওলাই আহি পৰে অ'কে চ' ডেট মিনছ আমি ইয়াতে কি কৰিব লাগিব 0.01ক ইয়াতে হৰণ কৰিব লাগিব 0.1ৰ দ্বাৰা ৰাইট যিহেতু 0.1ৰ কিমানখিনি শতাংশ ইয়াতে 0.01 আমাক উলিয়াব দিছে অ'কে চ' 0.01 মানে আমি কি বুজো নিউমেৰেটৰত যোনটো আমাৰ সংখ্যা আছে 0.01 মানে আমি কি বুজো ইয়াতে যে এক ছেকেণ্ড চ' মই ইয়াতে লিখি দিছোঁ আপোনালোকৰ আগত চ' 0.01 মানে আমি কিমান বুজো 1 হৰণ 100 আৰু 0.1 মানে আমি কি বুজো 1 হৰণ 10 ঠিক আছে চ' একজেক্টলি এই বস্তুটো যেতিয়া আমি ফ্ৰেকশ্যনত ঢালি চাম যে 0.01 ডিভাইডেড বাই 0.1 মানে হ'ল আমাৰ 1 হৰণ 100 হৰণ 1 হেৰণ 10 ঠিক আছে এইটো ইয়াৰ লগত পূৰণ হৈ যাব এইটো ওপৰত উঠি যাব ঠিক আছে ডেট মিনছ 10 হৰণ 100 ৰাইট চ' ইয়াৰ পৰা কিমান আহিল
1/10 আমাৰ আহি গ'ল ওকে ৰাইট 1/10ক আমি কি কৰিম টোটেল পাৰ্চেণ্টেজ ওলাবৰ কাৰণে 1/10 ইনটু 100 কৰিম ৰাইট চ' ইয়াৰ পৰা আমাৰ 10 ওলাই আহিব ৰাইট চ' কাৰেক্ট এনচাৰ কি হ'ব আমাৰ 10% ইজ দি কাৰেক্ট আনচাৰ চ' সেইকাৰণে আমাৰ কাৰেক্ট আনচাৰ কিমান হ'বগৈ অপশ্যন চি ইজ দি কাৰেক্ট আনচাৰ ইন দিছ কুৱেশ্যন ঠিক আছে আই বুলি আপোনালোকে বুজি পালে এই কুৱেশ্যনখিনি আমি কেনেকৈ কৰিলোঁ সকলোতকৈ বেছিক বস্তুটো হৈছে আপোনাৰ বেছ বা ফাউণ্ডেশ্যন যোনটো হয় ৰিগাৰ্ডিং দ্য পাৰ্চেণ্টেজ আমি কেনেকৈ উলিয়াব লাগে সেইটো যদি ক্লিয়াৰ আছে যিমান ভয়ংকৰ কৰি দিলেও আমি এই কুৱেশ্যনখিনি ছল্ভ কৰিব পাৰোঁ ঠিক আছে আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া ইয়াতে সুধিছে ফাইণ্ড দ্য অড ওৱান আউট অফ দ্য ছিৰিজ এই গোটেই তলৰ সংখ্যাৰ যোনটো শৃংখলাটোৰ পৰা অমিল বা অড ওৱানটো ইয়াতে বাছি উলিয়াব কৈছে ঠিক আছে য'ত নেকি নম্বৰ কি কি আছে আমাৰ 41, 43, 47, 53, 61, 71 আৰু 73 ঠিক আছে চ' ডেট মিনছ আমি কি এই গোটেইকেইটা নম্বৰৰ যোনটো ট্ৰেণ্ড এটা যোনটো চলি আছে সেই ট্ৰেণ্ডটো সকলোতকৈ আগত আমি বাছি উলিয়াব লাগিব সেই ট্ৰেণ্ডটো উলিয়াবৰ কাৰণে সকলোতকৈ আগত আমি কি কৰি চাম ইয়াতে মাইনাছ কৰি চাম ঠিক আছে চ' প্ৰথম সংখ্যাটো আমাৰ কিমান আছে 41 আছে নেক্সট সংখ্যাটো কিমান আছে আমাৰ 43 পৰা 41 আমি মাইনাছ কৰি চাম ইয়াতে 2 ওলায় ওকে তাৰপিছত নেক্সট সংখ্যাটো কি হয় 47 তাৰ পৰা আমি 43 মাইনাছ কৰি চাম আমাৰ 4 ওলায় বা 4 ওলায় চিমিলাৰলি আমি কি কৰিম ইয়াতে 47ৰ পৰা 53 আহে 53 পৰা আমি 47 মাইনাছ কৰি চাম আমাৰ কিমান আহিব প্ৰায় 6 আহে ডেট মিনছ ইয়াৰ প্ৰথম সংখ্যাটো আমাৰ 2 যোগ হ'ল তাৰপিছত 4 যোগ হ'ল তাৰপিছত 6 যোগ হ'ল চিমিলাৰলি যদি আমি চাওঁ নেক্সট সংখ্যাটো আমাৰ 8 যোগ হ'ব লাগে চ' সেইটো হৈ আছেনে নাই আমি চাম চ' 61 আছিলে 61ৰ পৰা আমি 53 ইয়াতে মাইনাছ কৰি চাম ৰাইট ডেট মিনছ কিমান আহিব আমাৰ ইয়াতে আহি গ'ল 8 চ' এই ট্ৰেণ্ডটো আমাৰ চলি আছে ৰাইট চ' নেক্সট কি হয় আমাৰ 71 চ' 71ৰ পৰা আমি 61 মাইনাছ কৰি চাম তেতিয়া আহিব আমাৰ 10 অ'কে চ' 2 সকলোখিনি সংখ্যা বাঢ়ি গৈ আছে এণ্ড ইট ইজ ফলোয়িং দি ট্ৰেণ্ড চ' 73টো যদি আমি ইয়াতে চাওঁ 73 পৰা 71 মাইনাছ কৰিলে পাওঁ আমি 2 ডেট মিনছ এই ট্ৰেণ্ডটো ইয়াতে ব্ৰেক হৈ গ'ল অ'কে আৰু 73 যোনটো সংখ্যা ইট ইজ নট ফলোয়িং দি ট্ৰেণ্ড এই যোনটো ইয়াতে শৃংখলাৰ যোনটো মেইন আইডিঅ'লজি যোনটো এই শৃংখলাত চলি আছিলে সেই বস্তু ইয়াতে ফ'ল' কৰা নাই ডেট মিনছ 73 যোনটো সংখ্যা এইটোৱে হ'ল আমাৰ ইয়াতে অমিল সংখ্যাটো ঠিক আছে তাৰ কাৰণে অপশ্যন চি হ'ব আমাৰ কাৰেক্ট আনচাৰ এই কুৱেশ্যনটোৰ ৰাইট চ' 73 বা 73 হ'ব এই কুৱেশ্যনটো আমাৰ কাৰেক্ট আনচাৰ আশা কৰিলোঁ আপোনালোকে বুজি পালে চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া চ' ইয়াতে সুধিছে if simple interest for 6 years to be equal to 30% of the principal it will be equal to the principal after how many years right so 6 বছৰৰ কালত ইয়াতে সৰল সুতত ইয়াতে মূলধনৰ যিমানখিনি ৰাখি আমি থৈছিলোঁ মূলধনত পইচা সেই গোটেইখিনিৰ ভেলু যাই কিনে প্ৰায় 30% হ'ল ৰাইট তেন্তে কিমান বছৰৰ পাছত সেই সুতৰ মূলধনৰ সমান হ'বগৈ সেই সুতখিনি মূলধনৰ ডাবল হ'বগৈ বা মূলধনৰ সমানেই হ'বগৈ ইণ্টাৰেষ্টখিনি ঠিক আছে প্ৰিন্সিপাল এমাউণ্টটোৰ চ' এই কুৱেশ্যনটো কৰিবৰ কাৰণে সকলোতকৈ আগত আমি ৰেট অফ ইণ্টাৰেষ্টটো বা সুতৰ যোনটো দৰ বা হাৰ যোনটো সেইটো আমি গম ল'ব লাগিব ঠিক আছে চ' তাৰ কাৰণে আমি ফৰ্মুলাটো ব্যৱহাৰ কৰিম সেইটো হৈছে চিম্পল ইণ্টাৰেষ্ট ইজ ইকুৱেল টু পি ইনটু আৰ ইনটু টি বাই 100 পি মানে হ'ল আমাৰ যিখিনি টকা আমি থৈছিলোঁ ডেট ইজ প্ৰিন্সিপাল এমাউণ্ট আৰ মানে ৰেট অফ ইণ্টাৰেষ্ট আৰু টি মানে হ'ল সময় ঠিক আছে চ' প্ৰথমখিনি হিচাপত যদি আমি ইয়াতে চাওঁ তেতিয়াহ'লে আমি কি কৰিছোঁ 30% ইয়াৰে চিম্পল ইণ্টাৰেষ্ট হিচাপত পাইছোঁ যদি লেট চাপ'ছে মই প্ৰিন্সিপাল যোনটো এমাউণ্ট ৰাইট বা যোনখিনি আমি আচলত যিখিনি টকা থৈছিলোঁ আৰম্ভণিতে সেইখিনি যদি পি হিচাপত যদি ধৰি লওঁ তেতিয়াহ'লে কি হ'ব 30% মানে আমি 0.3 হয় ৰাইট 0.3 অফ পি ইজ ইকুৱেল টু পি ইনটু আৰ ইনটু টি বাই 100 ৰাইট টি মানে আমি কিমান যিহেতু আমি 6 বছৰৰ কালৰ কাৰণে থৈছোঁ টি জেগাত আমি 6 ইয়াৰ্ছ ইয়াতে পুট কৰিম ঠিক আছে পি আৰু পি ইয়াতে কেঞ্চেল যাব ৰাইট অ'কে চ' ডেট মিনছ কি হ'ব ইয়াতে 0.3 ইনটু 100 ডিভাইডেড বাই আমাৰ 6 হৈ পৰিব অ'কে চ' 0.3 ইনটু 100 যদি আমি কৰোঁ ইয়াতে কিমান পাম প্ৰায় 30 হৰণ 6 মানে কিমান আমি পাম এতিয়াতে 5% ইজ ইকুৱেল টু দি আৰ অ'কে চ' ৰেট অফ ইণ্টাৰেষ্ট আমি কিমান পাৰোঁ প্ৰায় 5% ইয়াতে পালোঁ ঠিক আছে ৰাইট চ' এতিয়া আমি কি কৰিব লাগে ৰেট অফ ইণ্টাৰেষ্ট যেতিয়া আমি ইয়াতে মই লিখি দিছোঁ আৰ ইকুৱেল টু 5% যিহেতু আমি পালোঁ এতিয়া আমি কি উলিয়াব লাগিব যে কিমান সময়ৰ পাছত আমাৰ প্ৰিন্সিপাল এমাউণ্টৰ সমান হ'বগৈ চিম্পল ইণ্টাৰেষ্টখিনি ডেট মিনছ চিম্পল ইণ্টাৰেষ্টৰ ভেলু জেগা আমি পি লিখিম আৰু ইফালে পি ইনটু আৰ ইনটু টি লিখিম ডিভাইডেড বাই 100 অ'কে ৰাইট চ' পি ইজ ইকুৱেল টু যিহেতু আমাৰ ৰেট অফ ইণ্টাৰেষ্ট আমি 5 পাইছোঁ ইনটু টি বাই
100 এতিয়া আমি টিৰ ভেলুটো উলিয়াব লাগে ইয়াতে আমাৰ কি হ'ব পি আৰু পি কেনচেল যাব ওকে ৰাইট সো 100 হৰণ 5 ইজ ইকুৱেল টু টি সো টি মানে হ'ব প্ৰায় 20 বছৰ আমাৰ সময় যদি 100 আমি 5 হৰণ কৰোঁ কিমান পাওঁ 20 পাওঁ ৰাইট সো সেইকাৰণে আমাৰ কিমান হ'ব টাইম পিৰিয়ড বা যিমানখিনি সময় লাগিব তাৰে ভেলুটো কিমান হ'ব 20 বছৰ সো কাৰেক্ট এনসাৰ কিমান হ'ব ইয়াতে 20 years is the correct answer option B right আশা কৰোঁ আপোনালোকে বুজি পালে কোৱেশ্চনটো আমি কেনেকৈ সলভ কৰিলোঁ ঠিক আছে সো আমি নেক্সট কোৱেশ্চনলৈকে যাওঁ এতিয়া ইয়াতে সুধিছে ফাইণ্ড দি HCF অফ 132 204 and 228 132 204 আৰু 228ৰ গৰিষ্ঠ সাধাৰণ সমাৱৰ্তক বা গসাউ ইয়াতে উলিয়াবৰ কাৰণে কৈছে দিছ দি HCF ৰাইট সো এই কোৱেশ্চনটো কৰিবৰ কাৰণে সকলোতকৈ প্ৰথমতে যিখিনি ফেক্টৰছ ইয়াতে আছে এই গোটেই সংখ্যাকেইটাৰ মাজত সেইখিনি আমি আগতে বাছি উলিয়াব লাগিব ঠিক আছে সো পোনপ্ৰথমতে আমি চাম 132 বা 132ৰ কিখিনি ইয়াতে ফেক্টৰছ আমাৰ তাত আছে সো 132ক সকলোতকৈ আগত আমি সৰল সংখ্যা আমি 2ৰে ডিভাইড কৰি চাম ৰাইট যদি 2ৰে আমি যদি ইয়াতে হৰণ কৰি চাওঁ তেতিয়াহ'লে কিমান আহে প্ৰায় আমাৰ তাত ইয়াতে 65 66 আহিব ঠিক আছে 2ৰে যদি আমি হৰণ কৰোঁ ৰাইট 2ৰে হৰণ কৰিলে আমি কিমান পাম ইয়াতে আমি যদি তাৰপিছত আমি 3ৰে যদি হৰণ কৰোঁ ইয়াতে প্ৰায় আমাৰ তাত 22 আহি যাব তাৰপিছত আকৌ যদি 2ৰে ইয়াতে হৰণ কৰোঁ আমি 11 পাম 11 এটা মৌলিক সংখ্যা আৰু ডিভাইড নাযায় ইয়াতে ঠিক আছে দ্যাট মিন্স 2 into 2 into 3 into আমাৰ 11 হৈ পৰিলে ৰাইট 132টো যদি আমি ইয়াতে ভাগ কৰিলোঁ ঠিক আছে তাৰপিছত আমি নেক্সট সংখ্যাটো চাম এইটো হৈছে আমাৰ 204 সো 204কো যদি আমি ইয়াতে হৰণ কৰি চাওঁ তেতিয়াহ'লে আমি কিমান পাম ইয়াতে লিখি লওঁ 204 যদি আমি 2ৰে হৰণ কৰোঁ ইয়াতে কিমান পাম প্ৰায় 102 পাম আকৌ 2ৰে যদি আমি হৰণ কৰোঁ 51 পাম ৰাইট এতিয়া আমাৰ কিমান হ'ব 3ৰে হৰণ যাব 3ৰে হৰণ কৰিলে আমি 17 পাম ঠিক আছে সো আমাৰ আকৌ কিমানটা সংখ্যা আহিলে 2 পূৰণ 2 পূৰণ 3 পূৰণ 17 ঠিক আছে সো আমি নেক্সট যোনটো আমাৰ সংখ্যা আছিল হেতুলৈকে যাম এতিয়া হেতুত কিমান আহিব আমাৰ 228 ঠিক আছে সো 228ক যদি আমি আকৌ আমি 2ৰে হৰণ কৰি চাম তেতিয়া কিমান আহিব আমাৰ 114 আহিলে ৰাইট 114ক 2ৰে হৰণ কৰালে কিমান পাম আমি 57 বা 57 পাম ৰাইট 57 আমি 5 + 7 কৰিলে 12 পাম যিহেতু এইটো আকৌ 3ৰে ডিভিজিবল হৈ যাব ৰাইট আকৌ 3ৰে ডিভাইড কৰিলে আমি 19 পাম 19 এটা কি হ'ল আমাৰ মৌলিক সংখ্যা আৰু হৰণ নাযায় ফাৰ্দাৰ ৰাইট দ্যাট মিন্স 2 into 2 into 3 into 19 আমাৰ হ'বগৈ ঠিক আছে এই গোটেইকেইটা সংখ্যাৰ যিখিনি আমি ফেক্টৰ পালোঁ ইয়াতে ৰাইট তাৰে যদি কমন ফেক্টৰখিনি চাওঁ এইখিনি হ'ল আমাৰ কমন ফেক্টৰ ঠিক আছে আৰু যিটো আমাৰ লোৱেষ্ট কমন ফেক্টৰ সোধা নাই আমাৰ HCF বা হাইয়েষ্ট কমন ফেক্টৰ সুধিছে ৰাইট সেইকাৰণে কি হ'ব আমাৰ ইয়াতে টোটেল 2 পূৰণ 3 এইটো হ'ব আমাৰ HCF মানে 2 পূৰণ 2 কৰিলে আমি 4 পাওঁ 4 পূৰণ 3 কৰিলে আমি কিমান পাম 12 সো 12 is the correct answer here ঠিক আছে আই বিলিভ বুজি পালে আপুনি এই কুৱেশ্যনটো আমি কিমান সৰলভাৱে কৰিব ট্ৰাই কৰিলোঁ ৰাইট এই কুৱেশ্যনখিনি কৰিবৰ কাৰণে সকলোতকৈ ইম্পৰ্টেণ্ট আমাৰ তাত ইয়াতে পূৰণ আৰু হৰণ দুটা মুখস্থ থাকিলে ইজি হৈ যায় কুৱেশ্যনখিনি কৰাৰ কাৰণে অ'কে সো আজি ক্লাছটোত ইমানখিনি আছিলে আশা কৰোঁ এই গোটেই লেকচাৰখিনিৰ পৰা আপোনালোকৰ যিখিনি প্ৰিপেৰেশ্যন তাতে ভালেখিনি সহায় হ'ল লগতে আপোনালোকে আমাৰ অফিচিয়েল যোনটো এপ আছে সেইটো ডাউনলোড কৰি কিনে আমাৰ যিখিনি কোৰ্চেছ আছে সেইখিনি আপোনালোকে এক্সপ্ল'ৰ কৰিব পাৰে লগতে কোৰ্চেছখিনি আপোনালোকে জইন কৰিব পাৰে ফৰ ফাৰ্ডাৰ আপকামিং আমাৰ এক্সামিনেশ্যনছখিনিৰ ঠিক আছে সো আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড